और अरूप कहाँ गया? वो फोन नहीं उठा रहा। कल से क्या उसको सुबह से ही फोन कर रहा है, 50 बार मैंने फोन कर दिया, नहीं छोड़ो छोड़ो उसको पैसा 600 रुपये नहीं देगा। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। এতিয়া টাইম হৈছে আপোনাৰ 8টা বাজে। আজি হৈছে 24 তাৰিখ। তো 24 তাৰিখ আৰু আমি সকলোৱে আজি ৰাইট তো আমি সকলোৱে আজি এটা পিকনিক যাবৰ কাৰণে আয়োজন কৰিছোঁ। আমাৰ ৱেডনেছডে যিখিনি মেম্বাৰ মানে যিকেইটা মোৰ লগত এনি টাইম লাগি থাকে, যেতিয়া আমি বিয়াৰ কাম কৰোঁ ক'ব 100-150 মানুহ আমাৰ লগত কাম কৰে, বাট সকলো মানুহ পিকনিক লৈ যোৱাটো সম্ভৱ নহয়। যিকেইটা মেইন মানুহ মানে কোৰ কয় ন, আপোনাৰ কোৰ বা আপোনাৰ মানে ৰীঢ় কি হাড্ডি সেনেকুৱা ধৰণৰ মানুহ কেইজনমান আছে। তো সিহঁতক মই পিকনিক মোৰ ফালৰ পৰা লৈ যাম বুলি ভাবিছোঁ। অলপ ময়ো দিছোঁ, সিহঁতৰ ফালৰ পৰা সিহঁতে কণ্ট্ৰিবিউট কৰিছে। মানে ৱেডনেছডে যিখিনি মেম্বাৰ সিহঁতৰ এটা সৰু সুৰা এটা ৱেডনেছডে ফেমিলি পিকনিক আজি আয়োজন কৰা হৈছে। আমি ক'ত যাই আছোঁ, আমাৰ মেম্বাৰত কোন কোন আছে, গোটেই সবিশেষ গম পাব। ভিডিঅ'টো লাষ্টত চাই থাকক। আৰু এটা কথা কি ভাল লাগিছে যে আপোনালোকে আগৰ যিবোৰ ভিডিঅ' আছে সেইবোৰত অলপ মৰম ভাল পোৱা দিছে, তাৰ কাৰণে খুবেই ধন্যবাদ। মই জানুৱাৰী ফেব্ৰুৱাৰীত যি কাম আছে বেক টু বেক ব্লগ দিব চেষ্টা কৰিম। মই ভাবা নাছিলোঁ যে এনেকুৱা ৰেচপন্স আহিব, ভাল ৰেচপন্স আহিছে। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যে গোটেই সম্পূৰ্ণ বিয়াৰ এটা ইনফৰমেশ্যন, মানে বিয়া তাৰপিছত এটা বাজেট প্লেন কেনেকৈ কৰিব, মানে আপকামিং ছিজনত বহুত এনেকুৱা ছিৰিজ বনাম আপোনাৰ। কিমান বাজেটত বিয়া কৰিলে কোনটো বাজেটত কি কাম হ'ব, কোনটো ভেন্যু কিমান দাম, ভেন্যুৰ ইনফৰমেশ্যন পাব, ডেক'ৰেশ্যনৰ ইনফৰমেশ্যন পাব, ডেষ্টিনেশ্যন ৱেডিং বাজেট তাৰে ইনফৰমেশ্যন পাব, সকলো ইনফৰমেশ্যন দিম। খালি অলপ ধৈৰ্য ধৰক, লাহে লাহে বনাই আছোঁ, মানে অলপ ফ্ৰী হৈ লওঁ। কি হ'ল চেম্বু? কি হৈছে? হা তই মুখ ধোৱা নাই, উঠি আছে ডাইৰেক্ট? হা কি আছে? ফাংচন আছে। তই মুখ ধোৱাই নাই, চুলিৰ অৱস্থা নাই। দে গুড মৰ্ণিং দি দিয়া। মোৰ ভতিজা। এইটো ৱেডনেছডে অফিচৰ বৰ্তমান অৱস্থা নাই, কাৰণ ছিজন টাইমত আপোনাৰ চাফা তাফা কৰা হোৱা নাই। ক্লাইণ্ট ভিজিটো নাথাকে ন, আমি মেক্সিমাম হোম ভিজিট কৰোঁ, মানে যেতিয়া আপোনাৰ ছিজন টাইম থাকে। অফ ছিজনত অলপ অফিচত আহে, আৰু আমিও যাওঁ। তো ছিজনত এতিয়া ছিজনত কাম হৈ আছে ন, তো বেক টু বেক কাম চলি থকাৰ কাৰণে আপোনাৰ অফিচ চাফা কৰাৰ টাইমে পোৱা নাই। কালি পৰহি মানুহৰ লগত চাফা কৰিব লাগিব। আৰু যদি আপোনালোক কিবা লাগে ৱেডনেছডে কণ্টেক্ট কৰিলে হ'ল। ওৱান ষ্টপ চলিউশ্যন ফৰ এনি অকেজন, যিকোনো সমাধান আপুনি ৱেডনেছডেৰ লগতে পাব। ৰাতিপুৱা মানে চাহ খোৱা নাই ন, চাহ নাখালে মোৰ মাতটো ওলাই নাহে। এক কাপ চাহ খাওঁ বঢ়িয়াকৈ, তাৰপিছত দি দিওঁ। তো পিকনিকৰ সৰু সুৰা বজাৰ আছিল, বজাৰ কৰিলোঁ ইয়াৰ পৰা। চব্জি বজাৰ সেই কিনিবাগে আমি মাছ মাংস ল'লোঁ, মাছ ল'লে, মাংস ল'লোঁ, ছাগলী মাংস আৰু মুৰ্গী মাংস। ইয়াৰ পৰা অলপ কথা পাতিলোঁ, বাট দাম নিমিলিল, দুটামান কণী লৈ ল'লোঁ। য়েছ, আমি বাছ কেনেকৈ আয়োজন কৰিছোঁ আপোনাক কৈছোঁ, মানে একদম আনএক্সপেক্টেড প্লেনিং আছিল। ছাডেন প্লেন আছিল ৱেডনেছডে পিকনিকৰ, একদম ছাডেন প্লেন। অল ৰাইট, তো আমি যাম বুলি ওলাইছিলোঁ কপিলি। এতিয়া আমাৰ ডেষ্টিনেশ্যন চেঞ্জ হৈ গ'ল, আমি যাই আছোঁ এতিয়া চানডুবি। এইটো হৈছে আপোনাৰ ছাডেন প্লেন যেতিয়া আমি কৰোঁ পিকনিকৰ। যেতিয়া ছাডেন প্লেন কৰা যায় তেতিয়া আপোনাৰ লোকেশ্যনে চেঞ্জ হৈ যায়। এইটো পিকনিক নহয় আমাৰ, দিছ ইজ কল্ড ভোজ ভাত। ভোজ ভাত মানে বনভোজ। পিকনিক নহয়, বনভোজ। আমি জেগাটো ভাবিছিলোঁ কপিলি যাম, পোষ্টাৰ চোষ্টাৰ বনাই লৈছিলোঁ। এতিয়া কৈছে নাই, চবৰে মন বদলি গ'ল, এই চানডুবি যাম, কপিলি গৈ থাকোঁ। জেগা বদলি গ'ল, এতিয়া আমি ডাইৰেক্ট চানডুবি যাম। আজি আমাৰ আছে মেইন হিৰো, গাড়ী আৰু উৰাই লৈ যাব, উৰি গৈছে বুলি। তো এইটো আমি এখন গাড়ী আৰু এটা আমাৰ যোনটো ছোটা হাতী ভেন আছে আমাৰ, তাতে বাকীখিনি ভেনত গৈছে। আমি বাছ চাছ বুক কৰাৰ দায়িত্ব মানে একো এবাৰ ভাবা নাই। আমাৰ কিমানজন, আমাৰ ফেমিলি মেম্বাৰত ধৰক 12-13জন। ফেমিলি কি হৈছে, জিলা গছিত কি কৰিছে। তো আমি 10-12জন মানুহ যোনে ৱেডনেছডেৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। কোনোবা পাষ্ট মেম্বাৰ আছে, কোনোবা প্ৰেজেণ্ট মেম্বাৰ আছে, মানে জড়িত আছে আৰু এই ফেমিলি মেম্বাৰটো। তো সেইকাৰণে এটা সৰুকৈ বনভোজ খাবৰ কাৰণে গৈ আছোঁ। আমাৰ চানডুবিৰ পৰা আমি গৈ আছোঁ এতিয়া, কপিলিৰ পৰা আমি এতিয়া গৈ আছোঁ, জেগা বদলি গ'লতো, চানডুবি গৈ আছোঁ। ইয়াৰ পৰা চানডুবি অলমষ্ট 60 বন হ'ব লাগিব, বন দিমেই তাতে, মাংসত বন দিমেই। তো বনভোজৰ মেনুত আমাৰ কি আছে, যিহেতু আমি বিয়াৰ কাম কৰোঁ, ইমান হাজাৰটা মেনু চলি থাকে। আমাৰ মেনুত কি আছে আপোনাক দেখাম, আগত ডেষ্টিনেশ্যন গৈ লওঁ, তাৰপিছত গোটেইখিনি সাৰাংশ আপোনাক বুজাই কিনে ক'ম, ঠিক আছে? এতিয়া ব্যাখ্যা কৰিলোঁ, সাৰাংশ আপোনাক পিছত কৈ আছোঁ। বেয়া হৈছে নেকি? আমি আজাৰা আহি পালোঁ, মানে আমাৰ পিকনিকটো আনপ্লেন পিকনিক আছিল, তো সেইকাৰণে লেট হৈ আছে। আমি এইখন গাড়ী লৈ আমি আগত আহি পালোঁ। মালিকম পাগলা হৈছা, চাৰ্জাৰ দিয়া ধাবা, ইয়াতে আমি ব্ৰেকফাষ্ট কৰি লওঁ, কাৰণ যিহেতু আমাৰ পিকনিক লেট হৈ গ'ল, যাই কিনে লাঞ্চে কৰিম। অলৰাইট, তো মানুহে পিকনিকৰ ব্ৰেকফাষ্ট পিকনিকৰ বনভোজস্থলীত গৈ কিনে খায়, আমি ইয়াতেই ব্ৰেকফাষ্ট খাই আছোঁ। পাগলা হৈছে, মই আগতে কৈছোঁ মোৰতো বাজেট 20 টকা আছিল। অলৰাইট, তো আমাৰ যোৱা কথা আছিল প্ৰথমতে কপিলি, তাৰপিছত হ'ল চানডুবি, লাষ্টত গৈ হৈ গ'ল আমাৰ
কপিলি এটা কথা আছে ন আপোনাৰ নচিবত যি আছে আপোনাৰ সেইটোৱে হ'ব আপুনি যিমানে প্লেন নকৰক আমি কপিলিৰ কাৰণে প্লেন কৰিছিলোঁ কিন্তু কি আমি ভাবিছোঁ লাষ্টতে কপিলি নাযাওঁ বহুতবাৰ গৈছোঁ বা এনেকুৱা তেনেকুৱা বহুতটা কথা কিন্তু এটা কথা আছেনে আপোনাৰ যোনটো লিখা আছে বা যোনটো হ'ব লগা আছে সেইটো হ'বই সেইকাৰণে আমি কপিলি আহি পালোঁ ইফালে যাম এতিয়া কপিলি এইখন গাড়ী যিখিনি বস্তু বেছি লৈছে লৈ তোৰ পকেট ৰাখ আৰু ইফালে আপোনাৰ আৰু এখন গাড়ী আছে আমাৰ যোনটো ছটা হাতী ভেন তাৰে মিউজিক চিষ্টেম বাচন বৰ্তন আৰু কেইজনমান মানুহ আহিছে বেছি মানুহ নাই আমাৰ 10জন বা 12জন মানুহ এতিয়ালৈকে মই গম নাপাওঁ যে কেইজন মানুহ আহিছে 10 বা 12জন মানুহ হ'ব তো আমি চানডুবি যোৱা প্লেন আছিল তো চানডুবি নহ'ল ষ্টাৰ্টিঙত কপিলিয়ে আছিল কিন্তু গম পালে না মই আপোনাক ক'লোৱে যোনটো কথা আপোনাৰ মানে লিখা আছে বা আপোনাৰ নচিবত যোনটো আছে আপোনাৰ সেইটোৱে হ'ব যিমানে প্লেন নকৰক যিমানে যি নকৰক চলো লেটছ গ' ইয়াৰ পৰা আমি আলু পিঁয়াজ পানী বটল আৰু সেই তাৰপৰা খৰি দুটা খৰি লৈছোঁতো ভৰাইছোঁ দুটা খৰি ফাইনেলি আমি পিকনিক স্পট আহি গ'লোঁ কপিলি পিকনিক স্পট আহি কিনে প্ৰথমে ফাৰ্ষ্ট কাম থাকে আপোনাৰ জাগা চোৱা আৰু ছেকেণ্ড কাম থাকে আপুনি দুটা কি এইটো চোলা বনোৱা ফাৰ্ষ্ট কাম থাকে আপোনাৰ জাগা চোৱা ছেকেণ্ড কাম থাকে আপোনাৰ দুটা চোলা বনোৱা অলৰেডি চোলা বনোৱা আছে জেগাটো বঢ়িয়া জেগা পাই গৈছোঁ গছৰ তলত এতিয়া গাড়ী পাৰ্ক কৰিছোঁ আৰু এখন গাড়ী তাতে পাৰ্ক কৰিম চোলা ৰেডি আছে আমাৰ গোটেই মানুহখিনি আহি লওক আপোনাক দেখাই আছোঁ কোন কোন আহিছে কোনে কি দায়িত্বত আছে আমাৰ ৱেটনেছে মানে মেম্বাৰৰ চিনাকি কৰাই দিম আৰু খৰি আমি কিনি আছোঁ 100 টকা কৰি আৰু লাগিলে এটাই পাই যায় আজিকালি পিকনিক স্পটত কি হৈছে চব বস্তু আপোনাৰ এভেইলেবল আছে জাষ্ট আপুনি টকা পইচা দিব লাগে আৰু মানে পইচা দিলে চব বস্তু পাই যায় আৰু সেইটো এক প্ৰকাৰে ভাল কাৰণ তেওঁলোকৰ কাৰণে 2-1 টকা ওলায় আৰু আমাৰ সুবিধা হয় 2-1 টকা বেছি ল'ব পাৰে কাৰণ সুবিধাটো আপোনাক দিছে ন ইয়াতে ন' নেটৱৰ্ক জোনত আপোনাৰ চব বস্তু লাগে আপোনাক খৰি লাগে আপোনাৰ যোনে এলকহল খায় সিহঁতে এলকহল লৈ আছে যোনে যেনেকৈ খায় মাছ মাংস চব বস্তু পাব জাষ্ট 1-2 টকা বেছি পৰে কিন্তু সুবিধাটো যে আপুনি পাইছে সেইটো ইম্পৰ্টেণ্ট আপুনি মেনেজ কৰিব গ'লে আপুনি যাব আকৌ বিচাৰিব আকৌ আনিব বহুত লাফৰা সুবিধা যদি দিয়ে আপুনি 2-1 টকা বেছি দিবই লাগিব তো অলপ খৰি কিনি লৈ আহিছিলোঁ সেইটো আৰু এইটো এটা আৰু এইটো এটা লগতে আপোনাৰ অলপ খৰি এটাই এৰেঞ্জ কৰিলোঁ এইবোৰ চব বিজুলী বা এইটো বিজুলী বা মানে জুই ধৰিবৰ কাৰণে ভাল এই বিচাৰিলে খৰি হৈ যায় কিন্তু ইমান বিচাৰিব কোনে পিকনিকৰ এইটোৱে মজা যে আপুনি বস্তুটো এৰেঞ্জ কৰি কিনে ধুনীয়াকৈ একেলগে খোৱাটোৱে হৈছে পিকনিক ফাইনেলি মেইন গাড়ীখন আহি গ'ল যোনটো আমাৰ ৱেটনেছটি কামত ব্যৱহাৰ হয় মেইন গাড়ীখন তাতে আমাৰ বাচন বৰ্তন চেয়াৰ হণ্ডা মিউজিক চিষ্টেম গোটেইখিনি আহি গ'ল আৰু মেইন মানুহখিনি আহি গ'ল আৰু বিকি মেইন অৰ্গেনাইজাৰ কানাই মেনেজমেণ্টৰ মানুহ এইটো ইয়াতে চোলা ৰেডি আছে দিয়ক ষ্টাৰ্ট কৰোঁ পিকনিকটো আপোনাৰ সেইখিনি নেটৱৰ্ক নাপায় এইখিনি নেটৱৰ্ক পায় তো আপোনাৰ পিকনিকৰ গোটেইখিনি এৰেঞ্জমেণ্ট ৰেডি আৰু চোলা জ্বলি গ'ল পানী আহি গ'ল মাছ মাংস আহি গ'ল তুমি কি স্কুলৰ পিকনিকত আহিছা নেকি পৰা যি ড্ৰেছত আহিছা 360 ভিউ এইফালে আমাৰ ষ্টাৰ্ট হৈ গৈছে মটন ইয়াতে আমি মটন বনাম মটন আৰু চিকেন ৰেডি হৈছে এইটো মটন ধুই কিনে আনিছে পানী বেছি নিদিবি মটন এটা হ'ব চিকেন এটা হ'ব অল ৰাইট তো ফাইনেলি আমাৰ পিকনিক শেষ হৈ গ'ল তো যিখিনি বাচন আছে আমি ইয়াতে ধুই লওঁ এইটো কপিলি পিকনিক স্পট ধুনীয়া নদী এইটো মানে নদী হওক নিজৰা হওক যি বুলি কয় আপোনালোকে এই নিজৰাটো এসময়ত গৈ নদী হৈ যায় তো বাচনখিনি ইয়াতে ধুই লওঁ বুলি ভাবিছোঁ ছাৰ প্লায়া হা তো আমি নিজৰ বাচন নিজে ধুই ল'ব লাগিব बढ़िया अरे नहीं कुछ धोने वाला कपड़ा वपड़ा जो भी ऊपर देना प्लास्टिक कुछ भी हो लेकिन বাচনখিনি ধুই লওঁ ধুই কিনে ডাইৰেক্টলি যাওঁ আৰু আশা কৰোঁ আপোনাৰ 2024 ভালে ভালে গৈছে আৰু এইটো আশা কৰোঁ যে 2025টো আগন্তুক নৱবৰ্ষ আপোনাৰ ভালে ভালে যাওক তাৰ কাৰণে শুভকামনা থাকিল মোৰ ফালৰ পৰা হেপ্পী নিউ ইয়েৰ ভিডিঅ'টো দেৰিকৈ পায় সোনকালে পায় এইটো মই নাজানো কামৰ প্ৰেছাৰত যদি সোনকালে এডিট কৰিব পাৰোঁ সোনকালে এডিট কৰি আপলোড কৰি দিম আৰু যদি নাই দেৰি হৈছে উপায় নাই আৰু আপোনালোক যদি কিবা লাগে ৱেডনেছটি কণ্টেক্ট কৰিলে ওৱান ষ্টপ চাৰ্ভিছ ফৰ এনি অকেজন আজি আমাৰ ৱেডনেছটিৰ ষ্টাফৰ এটা ইয়াৰ এণ্ডিং ধুনীয়া পিকনিক এটা আছিল তো সেইটোৱে আৰু যিখিনি ষ্টাফ মানে মোৰ সৈতে এনি টাইম লাগি থাকে মোৰ লগত থাকে সেইখিনিৰ লগত সৰু এটা গেট টুগেডাৰ পিকনিক কৰি দিলোঁ আৰু ৱেডিং ৰিলেটেড সকলো ইনফৰ্মেশ্যন পাব ডেক'ৰেশ্যন পেণ্ডেল খানা SFX বিয়াৰ কাৰ্ড গোটেইখিনি ইনফৰ্মেশ্যন পাব জাষ্ট খালি ৱেডনেছটি ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰি লওক আৰু যদি আপুনি ফেচবুকত চাই ফ'ল' কৰি ল'ব ৱেডনেছটি বুলি মাৰি ল'ব ওৱান ষ্টপ চাৰ্ভিছ ফৰ এনি অকেজন বিয়া মানে ৱেডনেছটি